ৰিটেন এক্সাম নহ'লে আমাৰ যে অৰেল বা ভাইবা হয় কামাণ্ডত, সেইটো কেনেকুৱা টাইপৰ কুৱেশ্যনবোৰ আহে বা তাত কেনেকুৱা কি হয়, বহুতে তাৰ ওপৰত ভিডিঅ' লাগে বুলি জনাই থাকে কমেণ্টত। তো তাৰ কাৰণে আপোনালোকক জনাইছোঁ যে আজিৰ ভিডিঅ'টো তাৰ ওপৰতে বনাবলৈ গৈ আছোঁ। যদি আপোনালোকে কামাণ্ড লাভাৰ হয়, প্ৰথমে এটা লাইক দি দিব আৰু ভিডিঅ'টো আপোনালোকৰ হেল্পৰ কাৰণে বনাই আছোঁ, তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আপোনালোকৰ মেইন যোনটো অৰেল বা ভাইবা হয়, এইটোত আপোনালোকৰ মেইন আপোনালোকৰ নিজৰ বিহেভিয়াৰটো কেনেকুৱা হ'ব সেইটোহে তাত ভালদৰে চোৱা যায়। আপোনালোকে চাকৰি এটা পালে আনৰ লগত কেনেকুৱা টাইপৰ বিহেভিয়াৰবোৰ কৰিব সেইটোহে তাত ভালদৰে চোৱা যায়। মই যিমানখিনি আপোনালোকক জনাই দিলোঁ, বুজাবলৈ চেষ্টা কৰিলোঁ, সেইখিনিৰ পৰা আপোনালোকক এইখিনি কথাও জনাই দিলোঁ যে আপোনালোকৰ বিহেভিয়াৰটো কেনেকুৱা, এটা চাকৰি পালে আপোনালোকৰ বিহেভিয়াৰ কেনেকুৱা হ'ব, সেই গোটেইখিনি তাত তেওঁলোকে সেইটোহে পৰীক্ষা কৰে, আপুনি সেই চাকৰিটোৰ কাৰণে যোগ্য নে নাই। আপুনি যে চাকৰিটো কৰিব বিচাৰিছে, আপুনি কিহৰ কাৰণে চাকৰিটো কৰিব বিচাৰে, হয়তো তেনেকুৱা টাইপৰ প্ৰশ্নবোৰ আপোনালোকক সুধি দিব পাৰে।